ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থকা পৰিয়ালে স্বাস্থ্য বীমাৰ লগতে লাভ কৰিব জীৱন বীমাও। যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে সকলোকে আমি একোটাকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম, যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় একে হৈ যাব পাৰে। কোনো পৰিয়াল যাতে অৰুণোদয়ৰ পৰাও বঞ্চিত নহয়, কোনো পৰিয়াল যাতে ৰেচন কাৰ্ডৰ পৰাও বঞ্চিত নহয়। ৰেচন কাৰ্ডৰ লগত প্ৰথমবাৰৰ বাবে 5 লাখ টকাৰ বছৰি বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাম আমি আৰম্ভ কৰিলো। এতিয়া আমি নতুনকৈ সিদ্ধান্ত লৈছো যে এজন দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ হাতত ৰেচন কাৰ্ডো থাকিব, অৰুণোদয়ো থাকিব, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতো থাকিব, আৰু তাৰ লগত পৰিয়ালৰ মুখ্য মানুহজনৰ যদি কিবা কাৰণত ভগৱানে নকৰক মৃত্যু হয়, তেতিয়াহ'লে লাইফ ইন্সুৰেন্স এটাও চৰকাৰী খৰচতে ৰেচন কাৰ্ডখনতে থাকিব। তাৰো আমি ব্যৱস্থা কৰিব খুজিছো। 1 লাখ চাকৰিৰ লগতে আৰু 35,000 চাকৰি মুকলি কৰিব চৰকাৰে। এতিয়া আমি সিদ্ধান্ত লৈছো যে 1 লাখ চাকৰিৰ লগত আৰু 35,000 নতুন চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিম। প্ৰতিখন চৰকাৰী বিদ্যালয়তে 8 কোটি টকা ব্যয়েৰে উন্নীত কৰা হ'ব ডন বস্কো, সেন্ট মেৰিজৰ দৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰ্যায়লৈ। প্ৰতিখন হাইস্কুলতে আমি 8 কোটি টকা খৰচ কৰি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰিম। তাৰ প্ৰথম আৰম্ভণি হিচাপে ৰাজ্যৰ কেইবাখনো হাইস্কুলৰ আজি আমি নিৰ্মাণৰ কামত আগবাঢ়িছো। অহা 10 দিনৰ ভিতৰত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰনগৰ JRP বিদ্যালয়, হিলাপাকৰি বিদ্যালয়, মন্দিয়া বিদ্যালয়, কয়াকুছি বিদ্যালয়, তাৰাবাৰী বিদ্যালয়, বাগবৰ বিদ্যালয় আৰু উজিৰ চৰত আমি 8 কোটি টকা খৰচ কৰি নতুন বিদ্যালয় ভৱনৰ নিৰ্মাণৰ কাম হাতত ল'ম। বৰপেটা ৰোডত বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ লগতে 624 কোটি টকা ব্যয়েৰে বৰপেটা জিলাত নিৰ্মাণ হোৱা বহুকেইটা প্ৰকল্পৰ উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰপেটা ৰোড ৰেল ষ্টেচন আৰু সৰুপেটা ষ্টেচনৰ মাজৰ 2 লেনযুক্ত উৰণ সেতু উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 95টা পানী যোগান আঁচনি, ৰাজহুৱা উদ্যান, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ভৱনো মুকলি কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একেদৰে সৰুক্ষেত্ৰী জিলা চিকিৎসালয়, সৰভোগ ষ্টেডিয়াম আৰু বৰপেটা আৱৰ্ত ভৱনকে ধৰি আন কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 624 কোটি টকাৰ বিকাশৰ যাত্ৰা আমি এই বৰপেটা ৰোডৰ পৰাই আৰম্ভ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি বৰপেটা জিলাত 92 কোটি টকা ব্যয়েৰে আমি 3টা পথৰ শুভ উদ্বোধন কৰিছো। হিমলাগুৰিৰ পৰা বৰপেটা ৰোড আৰবিলৈ পথৰ সৌন্দৰ্যবৰ্ধন আৰু 42 কোটি টকা ব্যয়েৰে বৰপেটা ৰোডৰ ৰেলৱে ষ্টেচন, সৰুপেটা ৰেলৱে ষ্টেচনৰ মাজত নিৰ্মাণ কৰা 2 লেনযুক্ত ৰেলৱে অভাৰব্ৰিজো আজি ৰাইজৰ সেৱাত মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰে পৰা কৰা কামৰ খতিয়ানো প্ৰদান কৰা দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীক। 12 লাখ আই মাতৃক আমি লোনৰ পৰা ৰেহাই দিলো। বাকী থকা 5 লাখ আই মাতৃকো এই বিত্তীয় বছৰতে আমি লোনৰ ৰেহাই দি বেংকৰ পৰা NOC আনি আই মাতৃসকলৰ হাতত গতাই দিম। 42 লাখ দৰিদ্ৰ লোকৰ হাতত আমি ৰেচন কাৰ্ড তুলি দিলো। 10 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড পালে। মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2 অধীনত আমি 22 লাখ মানুহৰ মাটি বাৰীৰ কাগজৰ কাম আমি সমাপ্ত কৰিলো। ৰাজ্য চৰকাৰখনে কিয় মহিলা আৰু ছোৱালীসকলৰ বাবে গ্ৰহণ কৰিছে বিশেষ বিশেষ আঁচনি? ধেমেলীয়া সুৰেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে স্পষ্ট। এটা কিছুমানে কৈছে দাদা লৰাক নিদিয়ে নেকি, মামা লৰাক নিদিয়ে নেকি? মই ভাবিছো
ল'ৰাৰ পেটৰ পৰাতো আমি জন্ম হোৱা নাই, ছোৱালীৰ পেটৰ পৰাহে জন্ম হৈছো। ইয়াত কোনোবা ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা আছে নেকি? যদি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে, তাৰ লগত সামাজিক ন্যায়ো হ'ব লাগিব। যদি সামাজিক ন্যায় হৈছে, তাত জেণ্ডাৰ জাষ্টিছো হ'ব লাগিব, নাৰী আৰু পুৰুষ সমানে আগুৱাই যাব লাগিব। উল্লেখ্য, এই বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী ৰণোজ পেগুৰ লগতে কেইবাগৰাকীও বিধায়কে। ইফালে কোকৰাঝাৰ গ্ৰীণফিল্ডত আয়োজিত বিশ্ব শান্তিৰ মহাযজ্ঞতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰ্বতঝৰাৰ গুৰুগৃহৰ উন্নয়নৰ বাবে ৩ কোটি টকা, চিৰাঙৰ ৰৌমাৰীৰ জ্যোতি আশ্ৰম উন্নয়নৰ বাবে 2 কোটি টকা, ব্ৰহ্মপ্ৰচাৰ কাৰ্য আৰু ব্ৰহ্মধৰ্মৰ 100টা যজ্ঞশালা নিৰ্মাণৰ বাবে প্ৰতিটোলৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধ আৰু কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰীৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।